নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আজি ক্লাছটোলৈ তোমালোকৰ হৈ যোৱা ৰিভিজনাৰী টেষ্টত ইকনমিক্সৰ ইনকাম এণ্ড এমপ্লয়মেণ্ট ডিটাৰমিনেশ্যন অৰ্থাৎ আয় আৰু নিয়োগ নিৰূপণ নামৰ চেপ্টাৰটোৰ পৰা এটা নিউমেৰিকেল প্ৰব্লেম সুধিছিল প্ৰব্লেমটোত আমাক এগ্ৰিগেট সাপ্লাই অৰ্থাৎ সামগ্ৰিক যোগান কনজাম্পশ্যন অৰ্থাৎ উপভোগ আৰু ইনভেষ্টমেণ্ট দিয়া আছিল মানে বিনিয়োগ দিয়া আছিল তাৰ পৰা আমি এগ্ৰিগেট ডিমাণ্ড সামগ্ৰিক চাহিদা উলিয়াব লাগিছিল আৰু সেভিংস অৰ্থাৎ সঞ্চয়ৰ মান গণনা কৰিব লাগিছিল প্ৰশ্নটো তোমালোকে বহুতেই হয়তো সমাধান নকৰাকৈ এৰিলা কাৰণ তাত ফিল কৰিবলৈ কেইবাটাও তথ্য দিয়া হৈছিল অথচ তাৰ গণনা কৰা প্ৰক্ৰিয়াটো যথেষ্ট সহজ আছিল আজি মই পোনপ্ৰথমতে তোমালোকক তাৰ সলিউশনখিনি কৰি দেখুৱাম যাতে তোমালোকৰ উপলব্ধি হয় যে গণনা কৰা প্ৰক্ৰিয়াটো কিমান সহজ আছিল তাৰ পাছত মই ব্যাখ্যা কৰিম তাক কেনেকৈ আমি মনত ৰাখিব পাৰো বা ফৰ্মুলাৰ নিচিনাকৈ যিখিনি তথ্য আমাক দৰকাৰ সেইখিনি কেনেকৈ মনত ৰাখিব পাৰো তাকো দেখুৱাই দিম প্ৰশ্নটো আছিল আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্নটোত এগ্ৰিগেট সাপ্লাই দিয়া আছিল সামগ্ৰিক যোগান বুলি অসমীয়াত কোৱা হয় কনজাম্পশ্যন অৰ্থাৎ উপভোগ দিয়া আছিল তাত সঞ্চয়ৰ মান নিৰূপণ কৰিবলৈ দিছিল ইনভেষ্টমেণ্ট দিয়াই আছিল গণনা কৰিব নালাগে এগ্ৰিগেট ডিমাণ্ড এইটো গণনা কৰি উলিয়াব লাগিছিল এতিয়া চাবা এই প্ৰশ্নটো সমাধান কৰিবৰ বাবে আমি এটা মাত্ৰ ফৰ্মুলাৰ নিচিনাকৈ ইকুৱেশ্যন জানিব লাগিব প্ৰথমতে আমাক সেভিংস উলিয়াব দিছিল সেভিংস আমি উলিয়াবৰ বাবে এই ইকুৱেশ্যনটো ব্যৱহাৰ কৰিব পাৰো aggregate supply is equal to consumption plus savings আৰু আনটা উলিয়াবলৈ দিছিল এগ্ৰিগেট ডিমাণ্ডক ছুটিকৈ লিখা হয় এ ডি বুলি ইয়াক পাবৰ বাবে আমি কনজাম্পশ্যন প্লাস ইনভেষ্টমেণ্ট কৰিব লাগিব কিয় লাগে ইয়াৰ ব্যাখ্যা মই পিছত কৰিম প্ৰথমতে খালি বুজাব খুজিছো যে এই দুটা কথা তোমালোকে জানিলে আটাইকেইটা মিসিং ফিগাৰ উলিয়াব পাৰিলাহেঁতেন প্ৰথমতে একেবাৰে আৰম্ভণিত আমাক এনেকৈ দিয়া আছিল এএছ ৰ মান দিয়া আছিল 600 প্ৰথমটোৰ ক্ষেত্ৰত consumption 540 তেন্তে সেভিংসৰ মান কিমান হলহেঁতেন নিশ্চিত সেভিংসৰ মান হলহেঁতেন 60 এটা পাই গলো সেই লাইনটোতে এগ্ৰিগেট ডিমাণ্ড আমাক উলিয়াবলৈ দিছিল এগ্ৰিগেট ডিমাণ্ড সি 540 আৰু ইনভেষ্টমেন্টৰ মান দিয়া হৈছিল 40 তেতিয়া হলে এগ্ৰিগেট ডিমাণ্ড হলহেঁতেন 580 এটো প্ৰথমটো লাইনত মিসিং ফিগাৰ দুটা ফাইন্ড আউট কৰিব লাগে তো আনসাৰ দুটা এটা হল 60 সেভিংস টু আৰু এগ্ৰিগেট ডিমাণ্ড হলহেঁতেন 580 দ্বিতীয় লাইনটোত আমাক দিয়া হৈছিল এগ্ৰিগেট সাপ্লাই 500 যত কনজাম্পশ্যনৰ মান দিয়া হৈছিল 460 আৰু সেভিংসৰ মান উলিয়াবলৈ দিছিল তেন্তে স্বাভাৱিক কথা 40 হলহেঁতেন সেভিংসৰ মান একেদৰে সেই লাইনটোতে আমাক এগ্ৰিগেট ডিমাণ্ড উলিয়াবলৈ দিছিল ইয়াকো এনেকৈ কৰিব পাৰিলোহেঁতেন সিৰ মান 460 প্লাস ইনভেষ্টমেন্টৰ মান আটাইকেইটাতে একে সমান আছিল 640 তেন্তে এগ্ৰিগেট ডিমাণ্ড হলহেঁতেন 500 থাৰ্ড লাইনটোত এগ্ৰিগেট সাপ্লাই 400 কনজাম্পশ্যনৰ মান দিয়া আছিল 380 and of course savings or মান হলহেঁতেন 20 এটো এটা রাইট আনসার সেই লাইনটোতে যত এগ্ৰিগেট ডিমাণ্ড উলিয়াবলৈ দিছিল কনজাম্পশ্যন আমি পাইছো 380 আৰু ইনভেষ্টমেন্ট আটাইকেইটা স্তৰতে একে আছে 40 আছিল তেতিয়া হলে এটো হলহেঁতেন 420 এইটো আনটা আনসাৰ এইটো কেছত এইটো আছিল আনসাৰ তাৰ পিছত লাইনটোত আছিল এটো ফোৰ্থ লাইন 300 aggregate supply consumption or manu asil 300 তেতিয়া হলে savings nil অথবা 0 লিখিব পাৰা nil অথবা 0 তাৰ পিছত aggregate demand উলিয়াবলৈ যে দিছিল consumption of course আমি লিখিম 300 investment 40 তেতিয়া হলে aggregate demand হলহেঁতেন 340 এটো আনটা আনসাৰ তাৰ পিছত এগ্ৰিগেট সাপ্লাই 200 যত কনজাম্পশ্যন আছিল 220
এইবাৰ সেভিংস নহয় -20 হল হেতেন সেভিংস অৰ্থাৎ সেভিংসৰ পৰা কনজাম্পশন মই বুজাম ইয়াত কিন্তু এইটো আনসাৰ আমি লিখিলো হেতেন -20 তাৰ পিছত এইটো লাইনতে এগ্ৰিগেট ডিমান্ড উলিয়াবলৈ দিছিল কনজাম্পশন 220 ইনভেষ্টমেন্ট still 40 প্লাস কৰি দিলে হ'ব 260 তো এগ্ৰিগেট ডিমান্ড হল হেতেন ইয়াতে 260 আৰু সৰ্বশেষত এগ্ৰিগেট সাপ্লাই 100 যত কনজাম্পশন দিয়া আছিল 140 so of course এইটো তো নেগেটিভ সেভিংস হল হেতেন আনসাৰ টু এইটো -40 লিখিব লাগিব আৰু এইটো লাইনত এগ্ৰিগেট ডিমান্ড ওলাব consumption 140 investment 40 then it will be plus কৰিলে 180 তো আনসাৰ কেটা এই কেটা first line of savings 60 aggregate demand 580 second line of savings 40 aggregate demand 500 third line of savings 20 aggregate demand 420 fourth line of savings nil or zero aggregate demand 340 next আহিল যেতিয়া aggregate supply 200 দিয়া হৈছে savings -20 aggregate demand 260 যেতিয়া 100 rupees or aggregate supply তেতিয়া -40 বা ঋণাত্মক savings হৈছে 40 aggregate demand হ'ব 180 আনসাৰ খিনি এইখিনি কিন্তু এই আনসাৰ খিনিৰ যদি তোমালোকে ৰিলেশনশিপ টো বুজিব খুজিছা তেতিয়া হলে তাৰ এক্সপ্লেনেশন খিনিও মই দি আছো এনেকৈ বুজিবা ইকুৱেশন দুটা মই মুহাই নেপেলাও তেনেকৈ থাকিবলৈ দিও ফাৰ্স্ট পাৰ্ট এইখিনি বুজিবা এগ্ৰিগেট সাপ্লাই অসমীয়াত যিটো কোৱা হয় সামগ্ৰিক যোগান এগ্ৰিগেট সাপ্লাই এটুকে ছুটিকৈ আমি এএস বুলি কৈছো মেক্ৰো ইকনমিক্সত সামগ্ৰিক যোগান সদায় জাতীয় আয়ৰ সমান হয় জাতীয় আয়ৰ সমান হয় ন্যাশনাল ইনকাম ইয়াক আমি সাংকেতিকভাৱে ক্যাপিটাল লেটাৰ y ৰে বুজাও এটা ইয়াৰ আগৰ ক্লাছত মই কিন্তু ইয়াৰ প্ৰতীকসমূহ বুজাইছিলো আজি আকৌ এবাৰ কৈছো সামগ্ৰিক যোগান এগ্ৰিগেট সাপ্লাই হেহে তাক সাংকেতিকভাৱে as বুলি লিখো জাতীয় আয় আমি আয় yield অৰ্থাৎ উৎপাদনৰে গণনা কৰো সেই কাৰণে yield শব্দটোৰ প্ৰথমটো বৰ্ণ y লৈ তাক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া বুজিবা আয় আমি দুটা কামত ব্যৱহাৰ কৰিব পাৰো হয় আমি উপভোগ কৰিম নহলে আমি সঞ্চয় কৰিম উপাৰ্জন কৰা বা আয় কৰাৰ দুটাই উদ্দেশ্য হয় উপভোগ কৰিম নহলে সঞ্চয় কৰিম উপভোগক আমি কনজাম্পশন বুলি ইংৰাজীত কওঁ আৰু তাৰ বাবে প্ৰতীক ব্যৱহাৰ কৰো সি সঞ্চয়ক আমি ইংৰাজীত সেভিংস বুলি কওঁ আৰু তাৰ বাবে প্ৰতীক ব্যৱহাৰ কৰো এস এটা তোমালোকে টেকনিক্যালি বুজিছোৱা যদি আমি উপভোগ আৰু সঞ্চয় দুয়োটা প্লাস কৰি দিও তেতিয়া হলে কি পাম জাতীয় আয় পাম আৰু জাতীয় আয় কাৰ সমান হয় এগ্ৰিগেট সাপ্লাইৰ সমান হয় ইয়াক এনেকৈ বুজিবা এজন ব্যক্তিয়ে উপাৰ্জন কৰি আনিছে 100 টকা তাৰ মাজৰ পৰা তেও যদি 80 টকা উপভোগ কৰি পেলাই তেন্তে নিশ্চিত যে তেও সঞ্চয় কৰিব পাৰিব কিমান টকা 20 টকা এইটুক যদি y ৰ হলনি আমি as বুলি লিখো তথাপিতো শুদ্ধ কিয়নো সামগ্ৰিক যোগান আৰু জাতীয় আয়ৰ মান একে সমান সেয়ে আমি ইকুৱেশন আকাৰে লিখিছো সামগ্ৰিক যোগান অৰ্থাৎ এটো মানে y বুলিও লিখিব পাৰি y = c + s কনজাম্পশন + সেভিংস উপভোগ আৰু সঞ্চয় দুয়োটাকে যোগ কৰি দিলে আমি আয়ৰ সমান পাও হেখৰ ফালে তোমালোকে সলিউশনটো চালে দেখিবা দুবাৰ মান নেগেটিভ সেভিংস আমি দেখিবলৈ পাইছো নেগেটিভ সেভিংস মানে কি যদি আমি এনেকৈ কওঁ 100 টকা উপাৰ্জন কৰি আনিছো অথচ কোনো এটা নিৰ্দিষ্ট কাৰণত আমাৰ উপভোগ হৈ আছে উপাৰ্জনতকৈ অধিক 120 টকাৰ উপভোগ কেনেকৈ সম্ভৱ নিশ্চিত যে আগৰ কোনোবা জমাৰ পৰা মই 20 টকা উলিয়াই আনি খৰচ কৰিব লাগিব তেতিয়াহে সম্ভৱ হ'ব কাৰণ মোৰটো উপাৰ্জন কিমান টকা 100 rupees ৰ হে হেয়ে
সেভিংস ঋণাত্মক মানে আমি আগৰ সেভিংস ইউজ কৰাক বুজাই আছে গতিকে কেতিয়াবা এনেকুৱা হ'ব পাৰে আয়ৰ মান যদি উপভোগতকৈ কম হয় তেতিয়া হলে নিশ্চিত যে সেভিংস ঋণাত্মক হ'ব লাগিব বা মাইনাস হ'ব লাগিব সেভিংস কমি যাব গতিকে আমি এইটো ধাৰণা ইয়াৰে লগত মিলাই পঢ়ো সামগ্ৰিক যোগান মানেই হৈছে জাতীয় আয় আৰু আয় সদায় দুটা কামত ব্যৱহাৰ কৰা হয় এটা হল উপভোগ আৰু আনটো হৈছে সঞ্চয় গতিকে উপভোগ আৰু সঞ্চয়ক যদি যোগ কৰো তেতিয়া হলে আমি পাম সামগ্ৰিক যোগান অৰ্থাৎ আয়ৰ ওয়াইৰ মান যদিহে এই তিনিওটাৰ মাজত এটা দুটা মান দিয়া আছে আনটো মান দিয়া নাই তেন্তে এটাৰ পৰা আনটো মাইনাস কৰিলে আমি সহজে তাক গণনা কৰি উলিয়াব পাৰো বাই দি ৱে মই কৰি দিয়াৰ টাইমত মাইনাস কৰি দেখুৱাই দিয়া নাছিলো এইটো ধৰি লৈছিলো যেন তোমালোকে এটলিষ্ট সেই বেসিক ম্যাথমেটিক্স খিনি জানা বা সিম্বলবোৰ বুজি পোৱা ইকুৱেশনৰ নেগেটিভ সাইড আৰু পজিটিভ সাইডৰ ডিফাৰেন্স আকৌ এবাৰ লাগিলে মই দেখুৱাই দিছো কিমান আছিল 600 আছিল আমাৰ এগ্ৰিগেট সাপ্লাই প্ৰথমবাৰ কনজাম্পশন আছিল 540 সেভিংস ইজ আননোন এজ বুলি লিখিছো যদি এনেকৈ আমি ইকুৱেশন আকাৰত কৰো 600 ইকুৱেল সিম্বলৰ ৰাইট হ্যান্ড সাইডৰ পৰা যদি লেফট হ্যান্ড সাইডলৈ আনো পজিটিভ ফিগাৰস বোৰ কি হ'ব নেগেটিভ হ'ব is equal to s means savings তেন্তে 600 ৰ পৰা 540 মাইনাস কৰিলে বাকি কিমান থাকিব 60 is equal to s s means সঞ্চয় savings 60 মই এনেকৈ গণনা কৰি উলিয়াইছিলো তো ইমান স্টেপ দেখুৱাৰ কোনো দৰকাৰ নাই সেইখিনি তোমালোকে এটা লাইনতে কৰি দেখুৱাব পাৰিবা আই হোপ এইটো ইকুৱেশন তোমালোকে বুজিব পাৰিছা এতিয়া মই এগ্ৰিগেট ডিমান্ড বুলি কওঁ এগ্ৰিগেট ডিমান্ড অসমীয়াত ইয়াক কোৱা হ'ব সামগ্ৰিক চাহিদা যদিহে আমি দুটা খণ্ডযুক্ত অৰ্থনীতিৰ কথা পঢ়ো দুটা খণ্ডযুক্ত অৰ্থনীতি মানে যি অৰ্থনীতিত কেৱল পৰিয়ালসমূহক প্ৰাধান্য দিয়া হয় আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহক প্ৰাধান্য দিয়া হয় ইয়াক দুই খলপীয়া অৰ্থনীতি বুলিও কোৱা হয় বা দুটা খণ্ডযুক্ত অৰ্থনীতি বুলি কোৱা হয় ইয়াতে চৰকাৰৰ আমি এক্সিস্টেন্সৰ কথা নপঢ়ো আৰু ইয়াতে আমি বৈদেশিক বাণিজ্যৰ এক্সিস্টেন্সৰ কথাও নপঢ়ো এইখিনি আয়ৰ চক্ৰীয় প্ৰবাহ পঢ়াৰ ক্ষেত্ৰত খুব প্ৰয়োজনীয় গতিকে প্ৰথমটো চেপ্টাৰৰ লগত ৰিলেট কৰিবা তোমালোকে আৰু মই ধৰি লৈছো যেন সেইখিনি কথা তোমালোকে বুজি পোৱা গতিকে যদিহে আমি দুটা খণ্ডযুক্ত অৰ্থনীতিৰ কথা কওঁ দুটা খণ্ডযুক্ত অৰ্থনীতিত পৰিয়ালসমূহে যি উৎপাদনৰ উপাদানসমূহ ধাৰণ কৰে সেইবোৰ প্ৰতিষ্ঠানক দি পেলাই আৰু তাৰ প্ৰতিদান স্বৰূপে ভূমি শ্ৰম মূলধন আৰু সংগঠন তাৰ প্ৰতিদান লয় ভূমিয়ে দিয়ে খাজনা ৰেন্ট বুলি কয় ইংৰাজীত শ্ৰমৰ প্ৰতিদান পাৰিশ্ৰমিক দৰমহা বুলি ক'ব পাৰা মজুৰি বুলি ক'ব পাৰা মূলধনৰ পৰা পাব সুদ আৰু যদি সংগঠন কৰে সংগঠনৰ পৰা পাব লাভৰ অংশ তেনেকৈ পৰিয়ালসমূহে পাব গতিকে আমি যদি দেখা পাওঁ যে সামগ্ৰিক চাহিদাৰ দুটা খণ্ড আকৌ কি কৰিম এটা হৈছে কনজাম্পশন বা উপভোগ কাৰণ পৰিয়ালসমূহে যি উপাৰ্জন কৰি আনিব সেইবোৰটো সদায় উপভোগই কৰিব উপভোগ যিটোক অলপমান আগতে কৈছিলো কনজাম্পশন আৰু যদি সঞ্চয় হৈ আছিল অকমান আগতে সঞ্চয় একুমুলেট হৈ মূলধন গঠন কৰিব আৰু মূলধন হেকল গৈ কিহলৈ ৰূপান্তৰিত হ'ব বিনিয়োগ ৰিলেট কৰিব পাৰিছনে অলপমান বুজিবা সঞ্চয় কৰিছো সঞ্চয় যদি আমি পৰৱৰ্তী সময়ছোৱাত খৰচ কৰি নেপেলাও তেতিয়া হলে কিছু বছৰ ই লগ লাগি থাকোতে একুমুলেট হৈ অলপকৈ যেতিয়া ই লগ লাগিব কি মূলধনলৈ ৰূপান্তৰিত হ'ব মূলধন আৰু সেই মূলধনবোৰ আমি পুনৰ বিনিয়োগ কৰিম যাতে তাক উপাৰ্জন কৰিব পাৰো পুনৰ ব্যৱহাৰ কৰিবৰ বাবে গতিকে আমি সামগ্ৰিক চাহিদাৰ পুনৰ দুটা উপাংশ বা দুটা উপাদান দেখিলো এটা ইয়াৰ নিচিনা একে উপভোগ আৰু আনটো কিন্তু এইবাৰ ৰূপ সলনি কৰিছে আগতে আছিল সেভিংস এইবাৰ সেই সেভিংস একুমুলেট হৈ কিহৰ ৰূপ ধাৰণ কৰিছে বিনিয়োগ বা ইনভেষ্টমেন্টৰ গতিকে আমি যদি এই ইকুৱেশনটো ফৰ্ম কৰি চাওঁ আগৰ নিচিনাকৈ যত আমাক ইনভেষ্টমেন্ট প্ৰতিবাৰতে কিমান দিয়া আছিল 40 रुपीस কৈ দিয়া আছিল বা 40 whatever মুঠতে 40 ইউনিটত দিয়া আছিল গতিকে এই ইকুৱেশনটো মই এনেকৈ গণনা কৰি উলিয়াব দিছিল এৰি প্ৰথমবাৰ কনজাম্পশন আছিল 540 আৰু ইনভেষ্টমেন্ট আছিল 40 গতিকে এই দুটা প্লাস কৰি দিলে আমি পাইছিলো 580 is equal to
এই দুটা প্লাস কৰিলে কি পাও এগ্ৰিগেট ডিমান্ড গতিকে এইটো ইকুৱেচন উলিয়াইছিলো সামগ্ৰিকভাৱে মই এনেকৈ তোমালোকক সামাৰি কৰি ক'ব পাৰিম যে এগ্ৰিগেট সাপ্লাই মিন্স ন্যাশনাল ইনকাম বা জাতীয় আয় আয় দুটা কামত ব্যৱহাৰ কৰা হ'ব পাৰে হয় কনজাম্পশন বা উপভোগ নহলে হ'ব পাৰে সঞ্চয় গতিকে ইয়াক গণনা কৰাৰ ইকুৱেচনটো হ'ব আমাৰ C+S আকৌ এগ্ৰিগেট ডিমান্ড অৰ্থাৎ সামগ্ৰিক চাহিদাৰ আকৌ উপাংশ দুটা হয় কনজাম্পশন হ'ব নহলে যি সেভিংস লাহে লাহে হৈ আছিল সেই সেভিংস বুৰে ৰূপ হলাই মূলধন বা ক্যাপিটেললৈকে ফলনি হ'ব আৰু ক্যাপিটেল বুৰ কি হয় বিনিয়োগ হয় বা ইনভেষ্টমেন্ট হয় গতিকে সামগ্ৰিক চাহিদাৰ আকৌ উপাংশ দুটা এটা হৈছে কনজাম্পশন বা উপভোগ আৰু আনটো হৈছে ইনভেষ্টমেন্ট বা বিনিয়োগ গতিকে C+I কৰিলে আমি এগ্ৰিগেট ডিমান্ড পাব পাৰো গতিকে ইমানেই সহজ আছিল এটা ইকুৱেচন জানিলে তোমালোকে বাকি আটাইগিটাই কৰি পেলাব পাৰিলাহেঁতেন এনেকুৱা প্ৰশ্নবোৰ বিগত বৰ্ষসমূহত ফাইনেলতো মই দেখি আছো আহি আছে গতিকে তোমালোকে এইখিনি বস্তু মনত ৰখাবা শিকি লোৱাটো খুব জৰুৰী গতিকে এবাৰ লাগিলে ভিডিওটো পজ কৰি লৈ হলেও সমাধানটো চাই লবা আৰু ইকুৱেচনটো তোমালোকে লিখি লবা দুটা সূত্ৰৰ নিচিনাকৈ এনেকৈ মিসিং ফিগাৰবোৰ উলিয়াব পাৰিবা লগতে এইখিনি কথা কৈ থওঁ মই এইটো পাৰ্টিকুলাৰ প্ৰশ্নত আমাক উলিয়াবলৈ দিছিল সেভিংস নিদি যদি হে সেভিংসৰ মানবোৰ কোৱেশ্চনটোত দি আমাক এগ্ৰিগেট সাপ্লাই অথবা কনজাম্পশন উলিয়াব দিলেহেঁতেন তাকো কৰাৰ ধৰণটো একে হ'লহেঁতেন বুজি পাইছানে যদি আমাক এগ্ৰিগেট সাপ্লাই দি সেভিংস দি দিলেহেঁতেন আৰু কৈ দিলেহেঁতেন কনজাম্পশন উলিয়াই দিয়া তেতিয়াও সেই একে ধৰণে কৰিলেহেঁতেন কাৰণ ইকুৱেচনটো আমাৰ একে বহিলেহেঁতেন সিমিলাৰলি যদি আমাক এগ্ৰিগেট ডিমান্ড দি দিলেহেঁতেন আৰু তাৰ পৰা আমাক এইটো অথবা এইটো উলিয়াবলৈ দিলেহেঁতেন তেতিয়াও কৰাৰ ধৰণটো সেম থাকিলহেঁতেন তেতিয়া আমাৰ মিসিং ফিগাৰ বিলাকৰ মানবোৰহে ফলনি হ'লহেঁতেন গতিকে তোমালোকে তথ্যবোৰ কেনেকৈ দিব হেয়া ডাঙৰ কথা নহয় ইকুৱেচন আৰু তাৰ যিখিনি বিষয়বস্তু সেইখিনি মনত ৰাখিবলৈ যত্ন কৰা আনকি এইটো এটা থিওৰিটিকেল কোৱেশ্চনৰ কাৰণেও আনসাৰ হিচাপে কাম কৰে য'ত সুধে সামগ্ৰিক চাহিদা যোগান আৰু সামগ্ৰিক চাহিদাৰ উপাংশসমূহ বা উপাদানসমূহ আলোচনা কৰিবলৈ দিয়ে বা ব্যাখ্যা কৰিবলৈ দিয়ে উপাদানসমূহ এইবোৰ গতিকে আই হোপ এইখিনি তোমালোকে বুজি পাইছা গতিকে সহজ বস্তুবোৰ প্ৰশ্নবোৰ কেতিয়াবা অকমান পাক লগাকৈ দিব পাৰে সেইখিনি তোমালোকে অলপ নিজৰ বিচাৰ বুদ্ধি খটাই বুজিবলৈ যত্ন কৰিব লাগিব থ্যাংক ইউ আজি এইখিনিলৈকে এৰিছো